নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম ৰিতুল। সকলোকে অন্য এটা বাতৰি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গোটেইকেইটা গুৰুত্বপূৰ্ণ খবৰ শেষলৈকে চাই থাকক। জয় আই অসম, জয় জুবিন দা। প্ৰথমটো খবৰ, জুবিনবিহীন 11টা মাহ। 10 আগষ্টত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ 11মহীয়া তিথি। তেওঁৰ পবিত্ৰ স্মৃতিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে তেওঁ আকস্মিক বিয়োগে সমগ্ৰ অসম তথা সংগীত জগতক যি শূন্যতাৰ সৃষ্টি কৰিলে, তাক কেতিয়াও পূৰণ কৰিব নোৱাৰি। শাৰীৰিকভাৱে তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ অমৰ সৃষ্টি আৰু কালজয়ী গীতসমূহৰ জৰিয়তে তেওঁ অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত সদায় জীয়াই থাকিব। পিছতো খবৰ, জুবিন নগৰ হিচাপে পৰিচিত হ'ল শিৱসাগৰৰ আমগুৰি 2 নং ৱাৰ্ডৰ শান্তিবন। গৰিমা শইকীয়া গাৰ্গে ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰিলে জুবিন নগৰ। পিছতো খবৰ, 2026 চনৰ 15 আগষ্টত ভাৰত দেশে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। সমগ্ৰ দেশৰ লগতে অসম ৰাজ্যতো স্বাধীনতা দিৱস উদযাপন কৰিব। এই 15 আগষ্ট দিনটোত ভাৰত দেশে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰাৰ ৭৯টা সম্পূৰ্ণ বছৰ অতিক্ৰম কৰিব আৰু ভাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰিব। পিছতো খবৰ, অসমত চলিত 2026 বৰ্ষৰ প্ৰলয়ংকাৰী বানপানীয়ে প্ৰাণ কাঢ়ি নিয়াৰ লোকৰ সংখ্যা 100 জন স্পৰ্শ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথ্য অনুসৰি বিগত দুদিনৰ ভিতৰত গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত 2গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে এই শোকাবহ সংখ্যাই শতকৰ ঘৰত স্পৰ্শ কৰে। বৰ্তমান অসমৰ কেইবাখনো জিলাত প্ৰায় 1 লাখতকৈ অধিক লোক বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। আৰু অকণমান বানপানী খবৰ, গোলাঘাট জিলা নুমলীগড়ত বানপানীৰ পৰিস্থিতি। এখন চিৰিৰ বানত বুৰিছে ইখনৰ পিছত সিখন গাঁও আৰু মধ্য অসমৰ কিছু কিছু ঠাইত বানপানীৰ পৰিস্থিতি। আৰু নামনি অসমতো বানপানীৰ পৰিস্থিতি। কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰাত বানপানীৰ কবলত 9খনকৈ ৰাজহ গাঁও। পিছতো খবৰ, নগাঁৱত বলবোম যাত্ৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও জিলাৰ ৰাঙলুৰ 11 মাইলত বাইকৰ পৰা পিছলি ট্ৰাকৰ চেপাত নিহত পৰিস্মিতা দাস নামৰ যুৱতীগৰাকী। আৰু মৰিগাঁৱত বলবোম যাত্ৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও জিলাৰ মালপুৰাত ট্ৰাকৰ খুন্দাত নিহত মানৱজ্যোতি দাস নামৰ যুৱকগৰাকী। পিছতো খবৰ, অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। 10 আগষ্টৰ পৰা 100 টকাতে লাভ কৰিব 1 কেজিকৈ মচুৰ দাইল আৰু চেনি। মচুৰ দাইল 1 কেজি 70 টকা আৰু চেনি 1 কেজি 30 টকা, মুঠতে 100 টকা। আৰু ফিংগাৰপ্ৰিণ্ট দিলেহে ৰেচনৰ সামগ্ৰী লাভ কৰিব। পিছতো খবৰ, চীনে ভাৰতৰ অৰুণাচল প্ৰদেশখনক চীনৰ ভূখণ্ড বুলি দাবী কৰিছে। তাৰ পাছতে ভাৰত চৰকাৰৰ ভয়ংকৰ হুংকাৰ, অৰুণাচলৰ ভূখণ্ডৰ চুলিৰ অংশও এৰি নিদিওঁ চীনক। বেইজিঙে 1914 চনৰ মেকমোহন লাইনক স্বীকৃতি নিদিয়ে। ভাৰত চৰকাৰে এই দাবী সম্পূৰ্ণ নাকচ কৰি অৰুণাচলক ভাৰতৰ নিজৰ অংগ বুলি কয়। 2026 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC আৰু সীমান্তৱৰ্তী অঞ্চলৰ 27টা গুৰুত্বপূৰ্ণ স্থানৰ প্ৰমাণিক নাম ছাৰ্ভে অৱ ইণ্ডিয়াৰ চৰকাৰী মানচিত্ৰত অৰুণাচলৰ 27টা স্থান আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিছে। চীনৰ একপক্ষীয় আৰু কাল্পনিক নামকৰণ প্ৰতিৰোধমূলক তথা দৃশ্য প্ৰযুক্ত হিচাপে এই পদক্ষেপ লোৱা হৈছে। ব্ৰিটিছ আমোলত ঠিক কৰা সীমান্ত চীন মানে নোৱাৰে। এই অঞ্চল তিব্বতৰ অংশৰ আছিল বুলি চীনৰ মন্তব্য। বিভিন্ন সময়ত চীন চৰকাৰে অঞ্চলটোৰ ঠাইবোৰৰ নতুন চীনা নাম দি আহিছে। ভাৰতে স্পষ্ট কৰিছে যে এনে ভুৱা নামকৰণে
বাস্তৱ সলনি কৰিব নোৱাৰে। বৰ্তমান ছাৰ্ভে অফ ইণ্ডিয়াৰ মানচিত্ৰত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ঠাই সঠিকভাৱে চিহ্নিত কৰা হৈছে। মোৰ মন্তব্য, অৰুণাচল তথা উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকে বহুত ভয় কৰি আছে। অৰুণাচল তথা উত্তৰ পূৰ্বাঞ্চলখনক চীনে লৈ ল'ব পাৰে বুলি। কিন্তু ভাৰত চৰকাৰে এডাল চুলিৰ অংশও এৰি নিদিয়ে চীনক। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। ভাৰত মাতা কি জয়।